ভিডিঅ'টি চাবলৈ আৰম্ভ কৰাৰ বাবে আপোনালোকক ধন্যবাদ। ষ্টুডিঅ'ত মই গকুল তালুকদাৰ। আপোনালোকে চাই আছে সময়ৰ নিনাদৰ ব্যতিক্ৰমী অনুষ্ঠান আলাপত আমি আজি আলোচনা কৰিম অসমৰ এক স্পৰ্শকাতৰ বিষয় শিলহাক। উপস্থিত আছে বৃহত্তৰ শিলহাকৰ 19খন উন্নয়ন সমিতিক সামৰি যিখন কেন্দ্ৰীয় সমিতি গঠন হৈছে। এয়া হ'ল শিলহাক বিলপাৰ কেন্দ্ৰীয় কৰ্ণধাৰ সমিতি। এই সমিতিৰ আমাৰ মাজত উপস্থিত আছে সভাপতি ঘনকান্ত দাস, নমস্কাৰ, আৰু সম্পাদক সঞ্জীৱ গোস্বামী, সঞ্জীৱ গোস্বামী। আমি প্ৰথমতে সভাপতিৰ মুখেৰে জানিব বিচাৰিম যে আচলতে শিলহাকৰ মাটিৰ পৰিধি কিমান, পৰিসৰ কিমান মানুহে ইয়াত বসতি কৰিছিল, কিমান বছৰ ধৰি ইয়াত জনবসতি কৰি আছিল মানুহবিলাকে, আৰু কেতিয়াৰ পৰা উচ্ছেদ আৰম্ভ হৈছিল, আৰু সমগ্ৰ বিষয়টো বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে উচ্ছেদৰ পিছত যেতিয়া চৰকাৰী কৰ্তৃপক্ষই উচ্ছেদ চলাইছিল, চৰকাৰী আঁচনি গ্ৰহণ কৰাৰ কাৰণে এই অঞ্চল কেইবাটাও সংগঠনে এক বিভিন্ন পৰ্যায়ত প্ৰতিবাদৰ ৰূপ দিছিল, আৰু এই গোটেই প্ৰক্ৰিয়াটো শেহতীয়াভাৱে কেন্দ্ৰীয় উন্নয়ন সমিতিয়ে নিয়ন্ত্ৰণলৈ আনিছে। তেখেতসকলে এই সন্দৰ্ভত সামগ্ৰিকভাৱে বিষয়টো কেতিয়া ক'ত কেনেধৰণৰ ঘটনাবিলাক সংঘটিত হৈছিল, আৰু এতিয়া কি পৰ্যায়ত শিলহাকৰ স্থিতি কি পৰ্যায়ত আছে, আৰু চৰকাৰী ঘৰৰ বা ৰজাঘৰৰ ভূমিকা কেনেধৰণৰ হৈ আছে, সেই সন্দৰ্ভত সামগ্ৰিকভাৱে কোৱাৰ কাৰণে মই এই কেন্দ্ৰীয় সমিতিৰ সভাপতি ঘনকান্ত দাসক আহ্বান জনাইছোঁ। নমস্কাৰ। আমি আজি আমাৰ মাজত সময়ৰ নিনাদ চেনেলটি উপস্থিত হৈ আমাৰ কথাখিনি ৰাইজৰ মাজলৈ নিয়াৰ প্ৰয়াস কৰাৰ কাৰণে প্ৰথমেই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই শিলহাকো আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোৱে জ্ঞাত শিলহাকৰ সমস্যাবোৰৰ কথা। ইয়াত আমি জনাৰ পৰা প্ৰথমে হিতেশ্বৰ শইকীয়া চৰকাৰ থকা দিনতেই ইয়াত চলিছিলে। তেতিয়া ভূপেন হাজৰিকা কালচাৰেল ট্ৰাষ্ট, সাহিত্য সভা বা এই জিঞ্জাৰ ইত্যাদি এইবিলাক আৱণ্টনৰ সময়ত এটা চলিছিলে। ইয়াত আমাৰ যিসকলে কৃষি কৰ্ম কৰি ইয়াত খাই আছিলে, বিশেষকৈ কাৰ্বিসকলে ইয়াত খেতি কৰি আছিলে, তেওঁলোকে কৰিছিলে। তাৰপিছত এইটো চৰকাৰে সেইখিনি লোৱাৰ পাছত বাকীখিনি মানুহ ইয়াত বাস কৰি আছিলে। 2004 চনত আকৌ এটা চলাইছিলে। সেইটো আমাৰ ৰাইজৰ প্ৰতিবাদত এইটো তেওঁলোকে চৰকাৰে আকৌ এৰি দিবলৈ বাধ্য হৈছিলে। এনেকৈ চেগা চৰুকাকৈ মাজে মাজে শিলহাকত উচ্ছেদ চলি আছিলে। কিন্তু 2011 চনত ই তীব্ৰ ৰূপ লৈছিলে, আৰু 2014 চনত সাংঘাতিক ধৰণে ইয়াত উচ্ছেদ চলিছিলে। তাৰ পিছত অৱশিষ্ট যিখিনি আছিলে এইখিনি 2008 চনত আগষ্ট মাহত ৱাটাৰ বডিজ এক্ট আনিছিলে গুৱাহাটী। তেতিয়া কংগ্ৰেছ নেতৃত্বাধীন তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে। এই ৱাটাৰ বডিজ এক্ট যেতিয়া আনিলে, ইয়াত এটা নিয়ম আছে, যেতিয়া এখন আইন কৰে যাতে ছাৰাউণ্ডিংছ যিসকল বাসিন্দা বসবাস কৰি থাকে তেওঁলোকৰ অভিমত গ্ৰহণ কৰিব লাগে। গতিকে তেতিয়া আমিবিলাকে গমেই নাপালোঁ যে কেনেকৈ আইনখন হৈ গ'ল, কি কথা কি বতৰা আমি গমেই নাপালোঁ। আইনখন হৈ গ'ল। আইনখন হোৱাৰ পাছত আকৌ সেই আইনৰ গইনালৈ 2011 চনত চলিলে, তাৰপিছত 2014 চনত চলিলে, আৰু শেহতীয়াকৈ 2022 চনৰ 13 মে'ত ইয়াত আমাৰ দুখন উন্নয়ন সমিতিত উচ্ছেদ হ'ল। সেইটো তেতিয়া কিমান ঘৰমান মানুহ হৈছিলে? তেতিয়া প্ৰায় 70-80 ঘৰমান মানুহ উচ্ছেদ কৰিছিল। তেতিয়া বেছি উচ্ছেদ কৰা হোৱা নাছিলে। তাৰপিছত তেনেকৈ গৈ 2023 চনৰ ফেব্ৰুৱাৰীত এই উচ্ছেদ আৰম্ভ হ'ল, যিটোৰ প্ৰভাৱ আজিও বিদ্যমান। এই 2023 যেতিয়া ফেব্ৰুৱাৰীত আৰম্ভ হ'ল, 27 ফেব্ৰুৱাৰীত আমি দিক বিদিক হেৰুৱাই পেলালোঁ। কি কথা কি বতৰা আমি কোনো জ্ঞাতও নহওঁ। তাৰপিছত 28ত হ'ল, তাৰপিছত 1 তাৰিখ হ'ল, আমি তেতিয়া দিক বিদিক হেৰুৱাই। তেতিয়া কিন্তু কোনো অহা নাই,
ইয়াতে আমি উচ্ছেদিত সকলেই বা আমাৰ চাৰাউণ্ডিং যিসকল আছিলে আমাৰ উন্নয়ন সমিতিসমূহ, তেতিয়া উন্নয়ন সমিতিসমূহৰ কেন্দ্ৰীয় সমিতি গঠন হোৱা নাই। উন্নয়ন সমিতিসমূহে নিজে নিজে আহি পেলাই এইটো মানে প্ৰতিৰোধ কৰাৰ চেষ্টা কৰিছিল, কিন্তু সেইটো প্ৰতিৰোধৰ তেতিয়া তেনেকুৱা কোনো ব্যৱস্থা নাছিল, সংঘবদ্ধ নহ'ল। তেতিয়া আমি উপায় নাপাই আমাৰ ইয়াৰ কাউন্সিলাৰ কেইজনক আমি ক'লোঁ, গকুল গোস্বামী, অসীম শইকীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী নমিনেটেড লাৱণ্য দেৱী, গৌৰী বৰা, এই এওঁলোকৰ ৰাইজৰ হেঁচা পাই তেওঁলোকে GMDA চেয়াৰমেনৰ লগত আলোচনা কৰি মুখ্যমন্ত্ৰীৰ লগত বহিলে। তেতিয়া মুখ্যমন্ত্ৰীয়ে কৰিলে কি, গোটেই 19খন সমিতিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক তেওঁ মাতি দিলে জনতা ভৱনৰ চৰকাৰী যিটো কাৰ্যালয়, তাতে আমি 19খন সমিতিৰ প্ৰতিনিধিৰ লগত তেওঁ আলোচনা কৰিলে। তেওঁ প্ৰথমতে কৈছিলে যে ইয়াত শিলশাকুত আপোনালোকে অবৈধভাৱে আছে, ইয়াত থাকিব নোৱাৰিব। তেতিয়া আমি ক'লোঁ যে তেওঁ এটা আইনখনৰ কথা কৈছিলোঁ, 2008 চনত যিখন ৱাটাৰ বডিজ এক্ট, তাত এখন আইন আছে, আইনখন ভংগ কৰি আপোনালোক বহিছে। তেতিয়া আমি ক'লোঁ যে আইনখনৰ আমি বহুত আগৰ, ইয়াৰ কোনোবা ঘৰৰ মানুহ 90 চনৰ, 91 চনৰ, 2000 চনৰ, গতিকে আইন আহিল 2008 চনত। তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিল যে ঠিক আছে, আইনৰ আগত যিসকল আহিছে আমি তেওঁলোকক ৰক্ষণাবেক্ষণ দিম, কিন্তু আইনৰ পিছত যিসকলে আহি আইনখনক আক্ৰমণ কৰি বহিছে আমি তেওঁলোকক কিন্তু উচ্ছেদ কৰিম। আৰু উচ্ছেদ এইকাৰণে কৰিব লাগিব যে যিহেতু গুৱাহাটীত প্ৰত্যেক বছৰে কৃত্ৰিম বান হয় আৰু পানী ওলাই যোৱা পানী সংৰক্ষণ কৰি ৰাখিব পৰা ঠাই নাই, কেৱল এই শিলশাকুতে এইটো এটা প্ৰজেক্ট কৰিব লাগিব। গতিকে ইয়াত গুৱাহাটী বিভিন্ন অঞ্চলৰ বাসিন্দাসকলৰ কথা চিন্তা কৰিও আমি উচ্ছেদ কৰিব লাগিব। কিন্তু যিসকল লোক 2008 চনৰ আগত আহিলে তেওঁলোকক আমি এইটো যিহেতু তেওঁলোকে নাজানিলে বা এইটো পাব্লিক অপিনিয়ন লোৱা নহ'ল, মুখ্যমন্ত্ৰীয়ে কৈছে দেই এইটো কথা, গতিকে তেওঁলোকৰ গাত দোষ নাই। গতিকে আমি এইখিনি মানুহক মানে সংস্থাপন দিয়াৰ কথা, মানে তেওঁলোকক উচ্ছেদ নকৰাৰ কথা তেওঁ কৈছিলে। আৰু তেওঁ কৈছিল, তেতিয়া তেওঁৰ কাষতে GMDৰ অধ্যক্ষ নাৰায়ণ ডেকা আছিলে, তেওঁ সুধিলে যে আপোনাৰ এই প্ৰজেক্টৰ কাৰণে কিমান মাটি লাগিব। তেতিয়া তেওঁ এটা হিচাপ দিলে, তাৰপিছত কৈছে ঠিক আছে, আপুনি দৰকাৰী ভূমিখিনি গ্ৰহণ কৰি সীমা এটা নিৰ্ধাৰণ কৰি দিব। সীমাৰ বাহিৰত যিসকল লোক থাকে, তেতিয়া DC পল্লৱ গোপাল ঝা আছিলে, তেওঁ সন্মুখত বহি আছিলে, আমাৰ মুখ্যমন্ত্ৰী মঞ্চত আছিলে। তেওঁ তাৰ পৰা চিঞৰি কৈছিলে যে পল্লৱ, এই GMDয়ে সীমা দিয়াৰ পাছত সীমাৰ বাহিৰত যিসকল লোক থাকে তেওঁলোকক টেনশ্যন দিয়াৰ কোনো প্ৰয়োজন নাই, তেওঁলোকক পতা দিয়াৰ ব্যৱস্থা কৰিব। এতিয়া মুখ্যমন্ত্ৰী সেই কথাখিনি আমি সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিলোঁ। তাৰপিছত আমি মুখ্যমন্ত্ৰীক ক'লোঁ যে যিহেতু মানুহখিনিয়ে নাজানি আইনখন হোৱাৰ পাছতো তাত বহিলে, উচ্ছেদ কৰিলে ইতিমধ্যে, তেওঁলোক স্থানীয় লোক, খিলঞ্জীয়া লোক, গতিকে তেওঁলোককো এটা ক্ষতিপূৰণ দিব লাগে। তেতিয়া মুখ্যমন্ত্ৰীয়ে ক'লে যে আমি ক্ষতিপূৰণৰ কথা চিন্তা কৰিছোঁ আৰু ৰণোজ পেগুৰ দায়িত্বত আমি এখন সমিতি কৰি দিছোঁ, তেওঁলোকে ছাৰ্ভে কৰিব, কৰি ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব। এইখিনিতে মই অকণমান ফালৰি পাতিছোঁ, আমি এই কথাটো পাতিম নিশ্চয়। ক্ষতিপূৰণৰ কথাটো আমি পাতিবই লাগিব, এতিয়া সেইটোক লৈ যিহেতু এটা আন্দোলনবিলাক চলি আছে। কিন্তু কথা হ'ল কি, যেতিয়া 2008 চনত ৱাটাৰ বডিজ এক্ট ইয়াতে প্ৰযোজ্য কৰিলে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনে, সেই সময়ত তেওঁলোকে অকল এক্টখন প্ৰযোজ্য কৰিলে নে তেওঁলোকে শিলশাকৰ চাৰিসীমাটো ডিমাৰ্কেশ্যন কৰিছিলে, কিবা সেনেকুৱা কৰিছিলে নেকি? সেই সময়ত কোনো ধৰণৰ ডিমাৰ্কেশ্যন কৰা নাই। ইভেন আইনখন আহিছে বুলি আমি নিউজৰ পিছতহে গম পালোঁ, মানে বাসিন্দাসকলে এই কথাটোও নাজানে ইয়াত এখন যে ৱাটাৰ বডিজ এক্ট হ'ব। আৰু এইটো আমি জানো যে এখন আইন আহিলে তাতে যিহেতু লোকসকলে বসবাস কৰি আছে, সেই লোকসকলৰ অপিনিয়ন ল'ব লাগিছিলে, বা তেওঁলোকক হয়তো কোনোবা বেলেগ স্থানত সংস্থাপন কৰিব লাগিছিল, কৰি তাৰপিছত তেওঁলোকে আইনখন কৰি সীমা নিৰ্ধাৰণ কৰি দিব লাগে যে এইখিনি পৰা এইখিনি সংৰক্ষিত এলেকা, ইয়াত আৰু প্ৰৱেশ কৰিব নোৱাৰিব। এনেধৰণৰ এটা তেওঁলোকে কৰিব লাগিছিল, সেইটো তেতিয়া নকৰিলে। নকৰাৰ ফলত ক্ৰমান্বয়ে মানুহ গৈ 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 বাঢ়ি গ'ল। গতিকে এইটো আমিও বিচাৰোঁ যে গুৱাহাটীৰ যিহেতু কৃত্ৰিম বান ৰোধৰ কাৰণে চৰকাৰে কৈছে, বা যি কাৰণে নহওক ৱাটাৰ সংৰক্ষণ বা বিলখন একেবাৰে নাইকিয়া হৈ যোৱাটো আমিও নিবিচাৰোঁ। গতিকে এইটো তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া আমাৰ লগত বহি এই সিদ্ধান্ত এটা দিলে, আমি কথাটো ভালেই পালোঁ। আৰু তেওঁ এটা কথাও ক'লে যে সীমা, এওঁ যেতিয়া মাটিটো লৈ সীমা নিৰ্ধাৰণ কৰোঁতে মানুহ ভিতৰত পৰিব, সেইটোত মানে এই ফেব্ৰুৱাৰী আৰু 1 মাৰ্চৰ এভেকশ্যনৰ পিছৰ কথা। আমি 2 মাৰ্চত বহিলোঁ। পৰৱৰ্তী সময়ত যেতিয়া আৰু মাটি নিৰ্ধাৰণ কৰি সীমাটো ল'বলৈ যাওঁতে মানুহ
সীমাৰ ভিতৰত পৰিব তেওঁলোকক সীমাৰ বাহিৰত যিবিলাক খালী ভূমি বহুতে অধিকাৰ কৰি ৰাখিছে সেই খালী ভূমিবিলাকত মানুহ বাসিন্দা নাই মুখ্যমন্ত্ৰীয়ে ক'লে যে বাসিন্দা যিহেতু নাই গতিকে তেওঁলোকক ইয়াত ব্যৱসায় বাণিজ্য কৰিবলৈ আমি ভূমি দিয়া নাই এই উচ্ছেদিত লোকসকলক আনি তাত বহুৱাই দিব এইবুলি তেওঁ GMD চেয়াৰমেন আছে উপায়ুক্ত আছে সন্মুখত ক'লে সেই কথাটোৰ ওপৰত বেছ কৰি পৰৱৰ্তী সময়ত GMDয়ে আমাৰ সমিতিসমূহক লগত লৈ গোটেই 19খন সমিতি ক'ত ক'ত খালী মাটি আছে সেইটো তেওঁলোকে বিচাৰি চিল কৰি ল'লে তেওঁলোকে মানে এইটো জিঅ'টেগ কৰি ল'লে যে এইবিলাক ভূমিত এই উচ্ছেদিত লোকসকলক বহুৱাব কিন্তু ক্ৰমান্বয়ে লাহে 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 কি হ'লগৈ কি পাক চক্ৰ আৰু আহি গ'ল আমি নাজানো ৰহস্য কি নাজানো সেই খালী ভূমিবিলাকত আকৌ কি হৈছে এই যিজন অৰিজিনেল মানুহে লৈ থৈছিল তেওঁ নিজেই হওক বা কোনোবা এটা বেৰণীয়া বাহিনীৰ জৰিয়তেই হওক সেই মাটিবোৰ আকৌ পুনৰ দখল কৰি তেওঁ ঘৰ সাজিছে বা কোনোবাটো বিক্ৰীও কৰিছে এই কথাবোৰ আমি বাৰম্বাৰ GMDক আমি জনাই আহিছিলোঁ কিন্তু GMD এই ক্ষেত্ৰত কিন্তু গুৰুত্ব সহকাৰে বিষয়টো নল'লে ফলত এতিয়া লাহে লাহে আমি যিটো দেখিলোঁ খালী ভূমিও প্ৰায় নোহোৱা হৈ আহিল গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ সেই যিটো ৰাইজক দিয়া কথা আছিল সেই কথাটো ৰখাত কিন্তু GMD এই ক্ষেত্ৰত ব্যৰ্থ হ'ল গতিকে সেইকাৰণে ৰাইজে অকণমান খুব প্ৰকাশ কৰিলে আৰু শেষত এই যে যিটো আমাৰ ক্ষতিপূৰণৰ ক্ষেত্ৰতো তেওঁলোকে তালিকাসমূহ প্ৰথমতে আমি ক'লোঁ যে কোন মানুহৰ কি ঘৰ আছে তেওঁ প্ৰকৃততে ঘৰ আছিলে নে সেইটো সমিতিসমূহৰ লগত আলোচনা কৰি আপোনালোকে লিষ্ট তৈয়াৰ কৰিব কিন্তু সেইটো নকৰাৰ ফলত কি হৈছে এতিয়া ঘৰ কাৰোবাৰ চালিঘৰ থকা মানুহটোৱে আছাম টাইপৰ ঘৰ পাই গৈছে কাৰোবাৰ আছাম টাইপ বা RCC মানুহটোও তালিকাত চালিঘৰ হৈ আহিছে এনেকুৱা কিছুমান বিসংগতি হৈছে মুঠ উচ্ছেদ কিমান হৈছিল মুঠ উচ্ছেদ আচলতে 1203 ঘৰ হৈছিলে পৰিয়াল উচ্ছেদিত হৈছিল তাৰপিছত যেতিয়া মুখ্যমন্ত্ৰী আৰু GMDয়ে ক'লে যে উচ্ছেদ হোৱা এই পৰিয়ালসকলক আমি মানে উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম তেতিয়া আপোনালোকে নিশ্চয় তালিকাবিলাক দিব লগা হ'ল তেওঁলোকৰ সমিতিবিলাকে আৰু সেই তালিকা দিয়াতে তেওঁলোকে কৰিলে কি যিবিলাকৰ কেঁচা ঘৰ আছিল বা চালি ঘৰ আছিলে তেওঁলোকে তালিকাত পকী ঘৰ দেখুৱালে আৰু যাৰ পকী ঘৰ আছিলে তেওঁলোকে হয়তো কিছুমানে সকলোৱে নহয় অট্টালিকা দেখুৱালে যাৰ বিনিময়ত এই ক্ষতিপূৰণৰ তালিকাখনত কিছু চৰকাৰী ঘৰত বিসংগতি দেখা দিলে তাৰ ফলত চৰকাৰে উপযুক্ত সিদ্ধান্ত লোৱাত খেলিমেলিৰ সৃষ্টি এটা হ'ল আৰু সেই কথাটোকে গণ্যালৈ হয়তো একাংশই আকৌ কৈছে যে ক্ষতিপূৰণ দিম বুলি কৈ চৰকাৰে মূৰ মানে তলকা মাৰিছে এতিয়া মানুহবিলাকৰ নিৰাপত্তা নোহোৱা হৈছে থকাৰ ব্যৱস্থা নাই ঘৰ নাই দুৱাৰ নাই খোৱাৰ ব্যৱস্থা নাই গতিকে এইটো কি হ'ল সেইটো লৈও বিভিন্ন ধৰণৰ প্ৰতিবাদ চলিছিল বিভিন্ন সময়ত নহয় জানো এতিয়া যেতিয়া উচ্ছেদ হৈ গ'ল উচ্ছেদ হৈ মুখ্যমন্ত্ৰীৰ লগত আলোচনা হোৱাৰ পাছত GMDৰ লগত যেতিয়া আমি কৰি আছিলোঁ কামবিলাক তেতিয়া কিন্তু ইয়াত আন্দোলনো হোৱা নাছিলে আমি সকলোৰে কাৰণে কৰিছিলোঁ যিমান ঘৰ উচ্ছেদিত হৈছে প্ৰত্যেকেই যাতে ক্ষতিপূৰণ পায় বা চৰকাৰে যেহেতু আপোনালোকে কেন্দ্ৰীয় সমিতি সংস্কাৰণ সমিতিৰ আপোনালোকে মূল সমিতি আপোনালোকে নিশ্চয় প্ৰচেছটো সমূহীয়াভাৱে আগুৱাই লৈ যোৱা সমূহীয়াভাৱে লৈ গ'লো এইটো যেতিয়া প্ৰথম ছাৰ্ভে হয় ইয়াত GMDৰ প্ৰতিনিধি আছে স্থানীয় কাউন্সিলৰ আছে আমি সমিতিসমূহ আছোঁ গৈ গোটেই সকলোৰে তালিকা আমি দিলোঁ কিন্তু পিছৰ পৰ্যায়ত কি ভিত্তিত কেনেকুৱা কথা আমি নাজানো মানে উচ্ছেদিতসকলক কোনোবাই ক'লে নেকি যে নহ'ব কেন্দ্ৰীয় সমিতি আমাক মানে চৰকাৰে দালাল কৰি দিলে আমি চৰকাৰৰ লগত বুজাবুজি কৰিছোঁ কিবা কৰিছোঁ ক্ষতিপূৰণৰ কাৰণে এই ধৰণে সহজ সৰল মানুহ কিছুমান তেওঁলোকে ভাবিছে মিছগাইড কৰিলে কৈ তাৰপিছত মানুহখিনি আন্দোলন কৰোঁতেও আমি কিন্তু বিৰোধিতা কৰা নাই গণতান্ত্ৰিক দেশ গতিকে নিজৰ আৰু তেওঁলোকে যিখিনি দাবী কৰিছে সেইখিনি দাবী অলৰেডি আমি চৰকাৰক দিছোঁ আমি সেইখিনি দাবী কৰি আছোঁ গতিকে ঠিকে আছে কিন্তু আমি কাৰো ক্ষতি হোৱাটো বিচৰা নাই কিন্তু তেখেতসকলক হয়তো কোনোবাই পৰচিতও কৰিব পাৰে কিবা কৰিব পাৰে কিন্তু তেওঁলোকে আমাৰ চেণ্ট্ৰেল কমিটিকে দোষাৰোপ কৰি থাকে আৰু সেই পিছত আমি আকৌ গম পালোঁ যে তেওঁলোক যিসকলে সংঘবদ্ধ হৈ আন্দোলন কৰিছে তাৰ পৰাও আকৌ এটা ভাগ আঁতৰি গৈ আৰু এটা কমিটি কৰিলে মাজতে কিবা তিনিটা সমিতি হোৱা বুলি সেইটো তেওঁলোকৰ হৈ গ'ল কিন্তু আমি কেন্দ্ৰীয় সমিতি আজিও আমি যিবোৰ তালিকা দাখিল কৰিলোঁ তাত আন্দোলন কৰি থকা সকলোৰে নাম আছে কিন্তু তেওঁলোকে আমাক বিশ্বাসত লোৱা নাই
মানে কাৰোবাৰ কথা শুনিছে যে তেওঁলোকে এনেকুৱা নকৰে। আৰু কথা শুনাটোতো সৰু কথা, আপোনাক মই ৰামায়ণৰ উদাহৰণ দিব পাৰোঁ। ৰামচন্দ্ৰও সেই ধুবা ধুবনি বা কাৰোবাৰ কথা শুনি পেলাই সীতাক মানে সন্দেহ কৰি তেওঁ বনত দি দিছিল। ভগৱানেও যেতিয়া বিচলিত হয়, আমাৰ সৰু সাধাৰণ মানুহখিনি বিচলিত হ'বই। মানে কিবা সূতাৰ শাকো খুৰৰ ধাৰ নেকি, হয় হয়, সূতা এডালে দিও পাৰ হ'ব দিয়া, এনেকুৱা কথাও প্ৰবাদ আছে। ৰামচন্দ্ৰ সীতাক পৰীক্ষা কৰাৰ কাৰণে সেইটো মানুহৰ কথা শুনি। ঠিক তেনেকে এই আমাৰ যিসকল উচ্ছেদিত হ'ল, আৰু উচ্ছেদিতসকলৰ এইটো তেওঁলোক হোৱাটো স্বাভাৱিক, কিয়নো তেওঁলোকে ঘৰ হেৰুৱাইছে, পৰিয়াল ক'ত থাকিব, কি কথা কি বতৰা, সেইকাৰণে তেওঁলোকে এই মানুহৰ কথাখিনিক বিশ্বাস কৰি আমাৰ কেন্দ্ৰীয় সমিতিক মানে বিৰুদ্ধে এইটো আন্দোলন আৰম্ভ কৰিলে। বোলো কৰক, আমি আপত্তি কৰা নাই, কাৰণ তেওঁলোকৰ উদ্দেশ্য সেই একেটাই যিটো আমাৰ উদ্দেশ্য। আমাৰ কথা হ'ল যে চৰকাৰে বৰ্তমানলৈকে মুখ্যমন্ত্ৰীয়ে এইটো আমাক কাৰ্য সংস্থাপন নিদিওঁ বুলি কোৱা নাই আৰু ক্ষতিপূৰণ নিদিওঁ বুলি কোৱা নাই। কাৰণ কংগ্ৰেছ চৰকাৰৰ দিনতো, মই কোনো চৰকাৰ বা পাৰ্টীৰ কথা মই নকওঁ, তেওঁলোকৰ দিনতো উচ্ছেদ হ'ল, বিল্ডিং ঘৰো ভঙা গৈছে, আছাম টাইপ ঘৰো ভঙা গৈছে, কিন্তু কাকো 100 টকাটো ক্ষতিপূৰণ হিচাপে দিয়া নাই। কিন্তু এই চৰকাৰে আমাৰ অনুৰোধৰ প্ৰতি সন্মান জনায়। যাৰ RCC ঘৰ ভাঙিছে তেওঁক 10 লাখ, যাৰ আছাম টাইপ ঘৰ ভাঙিছে তেওঁক 5 লাখ, আৰু যাৰ চালি ঘৰ ভাঙিছে তেওঁক 1 লাখকে এটা ইমিডিয়েট এটা সকাহ এটা দিছে। যি মানুহে সৰ্বস্ব হেৰুৱাই নিথৰুৱা হৈ গ'ল, তাত তেওঁ মানে পানীত পৰা মানুহটোৱে খেৰডালকো সাৱটি ধৰে যে তেওঁ সৰ্বস্ব হেৰুৱাই যদি এটা মানুহে আজি 10 লাখ টকা পাইছে, তেওঁ এটা কিবা এটা সকাহ পাইছে। কিন্তু আমি চৰকাৰৰ ওচৰত সজোৰে দাবী জনাই আহিছোঁ, আৰু চৰকাৰে আজিলৈকে কিন্তু নিগেটিভত যোৱা নাই। আচ্ছা, যি ক্ষতিপূৰণ দিছে সেই মানুহখিনিক তেওঁলোকে মাটিৰ পুনৰ সংস্থাপনৰ কাৰণে যিটো ভূমিৰো দাবী কৰি আছে নহয়, তেওঁলোকক পুনৰ ভূমি নতুনকৈ সংস্থাপন দিয়াৰ কাৰণে মাটি আবণ্টন দিয়া হ'ব নেকি? এই মানুহবিলাকক কেনেকুৱা কিবা গম পায়? মানে এইটো কথাটো আমিও চাই, চৰকাৰেও যিটো কৈছে যে ভূমিটো গুৱাহাটীত ইমান নাই, কিন্তু চৰকাৰে কৈছে যে আমি এটা কাম কৰিম বুলি ভাবিছোঁ, যে টাউনশ্বিপ কৰিম। ক'ৰবাত ধৰক 50 বিঘা মাটি পালে তাতে ফ্লেট বনাই দি লোকৰ, কাৰণ মানুহ এঘৰ দুঘৰটো নহয়, তেওঁলোকক 3টা পৰিয়াল তেওঁলোকক আমি ফ্লেট বনাই সংস্থাপন দিয়াৰ এটা, তেওঁলোকে ইতিমধ্যে মাটি চাই আছে, জৰীপ কৰি আছে, এইখিনি আমি জানো, সংস্থাপনৰ এটা ব্যৱস্থা কৰি আছে। সেইটো আচলতে চৰকাৰৰ এটা দায়িত্ব। স্বাধীন ভাৰতৰ নাগৰিক হিচাপে এগৰাকী সাধাৰণ নাগৰিকৰ যদি ভোটাধিকাৰ সাব্যস্ত হয় বা ভোটাধিকাৰৰ মূল্য থাকে, যদি সাধাৰণ নাগৰিকৰ ভোটেৰে আমি ৰজা হ'ব পাৰোঁ, তেনেহ'লে সাধাৰণ নাগৰিকৰ যিটো মৌলিক অধিকাৰ, অন্ন বস্ত্ৰ বাসস্থান, গতিকে আমি এই ক্ষেত্ৰত গণতান্ত্ৰিক চৰকাৰ এখনে সাধাৰণ নাগৰিকৰ পক্ষত কিছু কৰণীয় নিশ্চয় আছে। গতিকে এই ক্ষেত্ৰত চৰকাৰে কিছু দায়িত্ব পালন কৰিছে, যদিও পৰৱৰ্তী সময়তো হয়তো তেওঁলোকে ইয়াৰ পৰৱৰ্তী অংশও নিশ্চয় সুচাৰুৰূপে দায়িত্ব পালন কৰিব বুলি আমি আশা কৰিছোঁ। কিন্তু এতিয়া আশাটো কেনে পৰ্যায়ত আছে আৰু কি স্থিতি পাইছেগৈ, সেই বিষয়ে হয়তো আমাতকৈ ভালকৈ আপোনালোকে গম পাব। তাৰমানে এইটো এতিয়া আমি সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ সাক্ষাৎকাৰ বিচাৰি আমি আবেদন জনাইছোঁ। আৰু তাতকৈ আটাইতকৈ মাৰাত্মক কথাটো হৈছে কি, এই 2008 চনত যিটো কৰিলে, এতিয়া 2024 যিখন ৱাটাৰ বডিজ বিল আনিছে, মানে ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন এণ্ড কনজাৰ্ভেশ্যন যিখন বিল, সেই বিলখনত কি কৰিছে, আকৌ এই ভূমিসমূহ অন্তৰ্ভুক্ত কৰি দিছে। 2008তো কোনো পাব্লিক অপিনিয়ন নোহোৱাকৈ কৰিলেই, এই 2024তো কৰিলে। সেইকাৰণে সিদিনা আমি এখন পাব্লিক মিটিং কৰি চৰকাৰক আহ্বান জনাইছোঁ, ইতিমধ্যে আমি আবেদনো জনাইছোঁ যে এইবাৰ কি মানে চাৰিসীমাৰ বাহিৰৰ বিলাকো এই বাহিৰৰখিনি আকৌ সোমোৱাই ৱাটাৰ বডিজ বিল 2024 আনিছে, এখন আইনত পৰিণত হোৱা নাই। গতিকে আমি আজিও আপোনাৰ চেনেলৰ জৰিয়তে আমি জনাওঁ যে এই ভূমিখণ্ড, এই ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন এণ্ড কনজাৰ্ভেশ্যন যিখন বিল আনিছে, তাৰ পৰা কৰ্তন কৰিহে এখন আইনত পৰিণত কৰক, যিহেতু আমি ইতিমধ্যে আমাৰ অপিনিয়ন ৰাইজ জনাইছোঁ। ইতিমধ্যে যিহেতু এটা সমস্যা সমাধান হোৱাই নাই, আকৌ এটা নতুন সমস্যাই মূৰ দাঙি উঠে, তেতিয়াহ'লে সাধাৰণ নাগৰিকৰ নিৰাপত্তা নাথাকিব, নহয় জানো? এই মানুহবিলাকে ক'ত যাব, ক'ত থাকিব, ল'ৰা ছোৱালীৰ কি হ'ব, স্কুল কলেজ কেনেকৈ যাব, সংস্থাপন কি হ'ব, বিভিন্ন ধৰণৰ হয়তো সমস্যাই দেখা দিব। গতিকে সময় থাকোঁতে নিশ্চয় এই কথাটো, যিহেতু মানে সামগ্ৰিকভাৱে আপোনালোকে কেন্দ্ৰীয় সমিতি নিশ্চয় উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব লাগিব। সেইটো ইতিমধ্যে আমিতো কৰিব পৰা নহয়, আমি চৰকাৰক জনাইছোঁ। আৰু যিহেতু মুখ্যমন্ত্ৰী মহোদয় আমাৰ লগত বহি সুন্দৰকৈ তেওঁ কৈছিল, সিদিনাও আমাৰ প্ৰতিনিধিয়ে তেওঁ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল, তেতিয়াও মুখ্যমন্ত্ৰীয়ে কৈছে যে মই GMDৰ লগত কথা পাতি আপোনালোকৰ সমস্যা সমাধান কৰিম।
যে মুখ্যমন্ত্ৰী পজিটিভ গতিকে তেওঁ যিহেতু ব্যস্ত মানুহ গোটেই অসমখনৰ গুৰু দায়িত্ব কিন্তু তলৰ পৰ্যায়ে GMD বা এই যিখিনি কৰ্তৃপক্ষ আছে তেওঁলোকে এই বস্তুটো ঠিক কৰি মুখ্যমন্ত্ৰীক অৱগত কৰিলে বেছি সহজ হ'ল হয় কিন্তু কৰা নাই আৰু GMD আৰু এটা শেহতীয়া ভুল কৰিছে কি এইটো আমি বেয়া পাইছোঁ এই মানুহবিলাকে যে পইচা পোৱা নাই দেৰি হৈছে কিছুমানে পাই গ'ল কিয় দেৰি হৈছে তেওঁলোকে আকৌ দুখটো আমাৰ কেন্দ্ৰীয় সমিতিলৈকে ঠেলিছে যে কেন্দ্ৰীয় সমিতিয়ে কমপ্লেইন কৰিছে যিবোৰ বিসংগতি হৈছে কিবা হৈছে সেইকাৰণে দেৰি হৈছে সেইটো তেওঁলোকে আমাক ঠেলা কোনো যুক্তি নাই তেওঁলোকে ক'ব লাগে যে তালিকাখন বিসংগতি হৈছে আমি ঠিক ঠাক কৰি পেলাই আপোনালোকক আমি ক্ষতিপূৰণ দিম সকলো মানুহখিনি ক্ষতিপূৰণ পোৱা নাই এতিয়ালৈকে মানুহে পালে ক্ষতিপূৰণটো এতিয়ালৈকে প্ৰায় 500 লোকে পাইছে আৰু কিমান তালিকাভুক্ত হৈ আছে তালিকাভুক্ত হৈ আছে এতিয়া 397 জন তালিকাভুক্ত কৰিলে তাৰে 71 জনে পালে আৰু বাকীখিনি ৰৈ গৈছিল মানে কি মানুহবিলাক যেতিয়া উচ্ছেদ হৈ গাঁৱলৈ গুচি গ'ল বিভিন্ন চেটেলিং হৈ গ'ল এই মানুহখিনি আকৌ তেওঁলোকৰ ডাটাবিলাক কালেকশ্যন কৰি এইটো GMDত মানে আমি কৈছিলোঁ যে ফাইনেল যেতিয়া তালিকাখন বনাব এবাৰ আপুনি আমাৰ লগত বহি আমি চাই দিম যে কোন কোন বাদ পৰিছে আমিতো গমেই নাপালোঁ এখন পঠিয়াই দিলে দিছপুৰ চৰকাৰৰ ঘৰলৈ সেইকাৰণে মানুহখিনি বাদ পৰি গ'ল পিছত আমি তেওঁলোকৰ লগত বহিলোঁ তেওঁলোকে ক'লে বাদ পৰা মানুহখিনি তালিকাখন দিয়ক আমি আকৌ সেই তালিকা GMDৰ হাতত অৰ্পণ কৰিছোঁ গতিকে তেওঁলোকে এইখিনি ভেৰিফিকেশ্যন কৰি এই মানুহখিনি ক্ষতিপূৰণ দিব বুলি আমাক কৈছে আৰু কিছু বিসংগতিৰ কথা শুনি আছোঁ ডাক নম্বৰ বিদ্যুৎ সংযোগ এনেকুৱা নথকা তাৰ মানে এতিয়া যে আমি ক'লো আপোনাৰ 1203 ঘৰ এতিয়াতো আপুনি হিচাপ কৰিলে 1203 নহ'বগৈ তাৰে মানে কিছুমানৰ কি হৈছে GMC হোল্ডিং নাম্বাৰ নাই বিদ্যুৎ সংযোগ কাগজ নাই সেইখিনিৰ আবেদন GMDয়ে গ্ৰহণ কৰা নাই এই তেনেকুৱা 2 শতাধিক আছে সেইকাৰণে মানে এতিয়া পুৰা 1200 লোকৰ ক্ষতিপূৰণৰ তালিকা যোৱা নাই এইখিনিয়ে হৈছে মানে আমাৰ ক্ষতিপূৰণৰ পৰ্যায় কিন্তু এতিয়া আমি আজি ইমিডিয়েট দাবী জনাই আছোঁ চৰকাৰক যে এই ৱাটাৰ বডিজ এক্ট 2004ৰ পৰা এইখিনি কৰ্তন কৰিব লাগে যিহেতু আমি অলৰেডি জনাইছোঁ অভিযোগ সীমাৰ বাহিৰৰ সীমাৰ ভিতৰতো সীমা হৈ গ'ল তাততো এতিয়া মানুহৰ ঘৰ নাই সীমাৰ বাহিৰৰ এই খণ্ড গতিকে এই খণ্ড ভূমি 2024ৰ ৱাটাৰ বডিজ এক্ট যিখন বিল আনিছে বিলৰ পৰা কৰ্তন কৰিব লাগে আৰু যিটো চৰকাৰে সংস্থাপনৰ কথা কৈছিলে সেই সংস্থাপনটো পুনৰ সংস্থাপনটো কেনেকৈ হয় অতি সোনকালে এই সংস্থাপনটো দিয়াৰ এটা ব্যৱস্থা কৰিব লাগে আমাৰ মাজত উপস্থিত আছে শিলহাকো বিলপাৰ কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিৰ সাধাৰণ সম্পাদক সঞ্জয় গোস্বামী তেখেতৰ পৰা আমি কিছু কথা জানিম আমি ইতিমধ্যে ইয়াৰ পূৰ্বেও শিলহাকো সন্দৰ্ভত কিন্তু 2টা ভিডিঅ' আপলোড কৰিছিলোঁ যিসকল ৰাইজে চাইছে তেওঁলোকে নিশ্চয় গম পাইছে কিন্তু গম পালেও যেহেতু এই সমিতিখন মূল সমিতি অভাৰঅল শিলহাকৰ কেন্দ্ৰীয় সমিতি গতিকে আচল কথাখিনি কিমান দূৰ আগবাঢ়িছে আৰু ভৱিষ্যতে কি হ'ব বা বৰ্তমান কেনেধৰণৰ মানে পৰ্যায় চলি আছে তেখেতসকলে যিহেতু অৱগত গতিকে সেইকাৰণে আমি আজি তেখেতসকলৰ সৈতে পুনৰ এই আলাপটি অনুষ্ঠিত কৰিছোঁ এতিয়া এই সন্দৰ্ভত ক'ব এই সমিতিৰ সাধাৰণ সম্পাদক সঞ্জয় গোস্বামীয়ে মই তেখেতক কোৱাৰ কাৰণে আহ্বান জনাইছোঁ আমাৰ বৰ্তমান শিলহাকো বিলপাৰৰ মূল সমস্যাটোৱে হ'ল স্থায়ী সীমা উচ্ছেদিতসকলৰ সংস্থাপন আৰু ক্ষতিপূৰণ 3টা বিষয় এই 3টা বিষয় লৈ আমাৰ কেন্দ্ৰীয় কৰ্ণধাৰ সমিতি লাগি আছে আমি চেষ্টা কৰি আছোঁ কিন্তু কৰ্ণধাৰ কমিটিয়ে আজিলৈকে যিমানখিনি চেষ্টা কৰি আছে আমি দাবীটো জনাই আছোঁ তাৰ ভিতৰত এতিয়ালৈকে মই নিজৰ হাতেৰে 139খন মেমৰেণ্ডাম নিবেদন মুখ্যমন্ত্ৰীৰ পৰা GMDৰ অধ্যক্ষলৈকে ডিচিলৈকে আমি দিছোঁ 139খন আবেদন কেন্দ্ৰীয় উন্নয়ন সমিতিয়ে ইতিমধ্যে কৰ্ণধাৰ সমিতিয়ে ইতিমধ্যে শিলহাকৰ উচ্ছেদিতসকলৰ সপক্ষত কাম কৰাৰ কাৰণে চৰকাৰৰ ওচৰত তেওঁলোকে 139খনকৈ আবেদন দাখিল কৰিছে ইয়াতে খালি আপোনাৰ উচ্ছেদিতসকলেই নহয় থকা সকলো মুঠতে শিলহাকৰ সামগ্ৰিক সমস্যা অভাৰঅল শিলহাকৰ বাসিন্দাসকলৰ নিৰাপত্তাজনিত খাতিৰত নহয় জানো মানে সামগ্ৰিক আপোনাৰ সমস্যা সমাধান কৰা সীমাৰ বাহিৰৰ ভিতৰৰ সকলোখিনি শিলহাকোবাসী এতিয়া সেই বিষয়টো একচুৱেলি মানে কৰ্ণধাৰ কমিটি আমাৰ কেন্দ্ৰীয় কমিটি যিখন দ্বিতীয় পৰ্যায়ত যেতিয়া 27 ফেব্ৰুৱাৰী 2023ৰ পৰা 2 মাৰ্চলৈকে ইলেকশ্যন চলিলে তেতিয়া মানুহৰতো এটা হাহাকাৰ পৰিস্থিতি নাজল নাথল অৱস্থা কোনে ক'লৈ যাব কাৰ আশ্ৰয় ল'ব কাৰ সহায়
মানে কাৰ পৰা বিচাৰিব হয় এনেকুৱা এটা হেৰি মানে পৰিস্থিতিত আমি যেতিয়া আমাৰ কাউন্সিলৰসকলৰ লগত আমি যোগাযোগ কৰিলোঁ কি কৰা যায় তেখেতসকলে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি আমাক তেখেতে আমাৰ সভাপতি মহোদয়ে কৈছে অকণমান আগতে 2 মাৰ্চত আমাৰ গোটেই 19খন উন্নয়ন সমিতিৰ সভাপতি সম্পাদকক মাতি সেইমতে তাতে ময়ো আছিলোঁ মই তেতিয়া এখন সেই কথাখিনি ইতিমধ্যে আমাৰ সভাপতি কৈছে আমি অলপ সেইখিনি কাটি আমি নতুন কথাখিনি সংযোজন হ'লে নিশ্চয় দৰকাৰটো ভাল পাব আমাৰ যিটো আলোচনাৰ যিটো সিদ্ধান্ত আছিল তেখেতে সেই গোটেইখিনি কৈছে কিন্তু আমাৰ আজিলৈকে যে আমি 139খন আমি মেমৰেণ্ডাম দিছোঁ আমি সদায় এইখিনি কথাকে উল্লেখ কৰিছোঁ আমি সেই দাবীতে আজিলৈকে অটল আছোঁ যে সেইখিনি কাৰ্যকৰী কৰিব লাগে আমি নতুনকৈ একো বিচৰা নাই যে 2 মাৰ্চ 2023 মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ 19খন উন্নয়ন সমিতিৰ যে আলোচনা হৈছিলে তাতে 3টা সিদ্ধান্ত হৈছিলে প্ৰথম সিদ্ধান্তটো আছিলে প্ৰয়োজনীয় যিখিনি মাটি লৈ পেলাই যিটো সীমা নিৰ্ধাৰণ কৰা হ'ব সীমাৰ তেতিয়াৰ ভিতৰৰ অৰ্থাৎ যিখিনি উচ্ছেদ আকৌ হ'বলগীয়া আছে অৰ্থাৎ তেখেতে কোৱা মতে যে 2 মাৰ্চত উচ্ছেদ বন্ধ হ'ল আৰু এতিয়া উচ্ছেদ নহয় কিন্তু প্ৰয়োজন সাপেক্ষে আৰু কিছু মাটি ল'ব লাগিব আপোনালোক তাৰ কাৰণে ই হ'ব বুলি সহযোগিতা কৰিবলৈ আমাৰ পৰা সহায় বিচাৰিছিলে তেতিয়া আমিতো সেইকাৰণে সহযোগিতা কৰি আছোঁ আজিলৈকে সকলো কামতে আৰু ভিতৰৰ মানুহখিনি বা উচ্ছেদ হোৱাখিনি পুৰন্দা বাসিন্দাসকলক খালী মাটিবোৰত সংস্থাপনৰ কথা আছিল মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে লগে লগে DC আৰু GMDA চেয়াৰমেন তেখেতসকলক তেতিয়া তেখেতে আদেশ দিছিলে যে খালী মাটিবিলাক আপোনালোকলে সেই মাটিখিনি লৈ তাতে পুৰণা বাসিন্দা যিসকল উচ্ছেদিত হৈছে বা যিসকল পুনঃ আৰু মাটি ল'বলৈ সীমা নিৰ্ধাৰণ কৰিবলৈ উচ্ছেদ হ'ব সেইসকল তাতে সংস্থাপন কৰিব সেইমতে সেইটো এটা সিদ্ধান্ত দ্বিতীয় সিদ্ধান্তটো আছিলে যে স্থায়ী সীমাটো নিৰ্ধাৰণ কৰাৰ পিছত তাৰ যিসকল বাসিন্দা থাকি গৈছে বা থাকি যাব তেখেতসকলক মানে আপোনাৰ ভূমিৰ নিশ্চিত প্ৰদান কৰিব পট্টা দিব মানে মাটি পট্টত দিব যি পৰ্যায়ে যায় ডাক পৰ্টন কৰি মানে শিলহাকো মানে জলাশয় যিখন সংৰক্ষণ আইন আছে তাৰ পৰা সেইখিনিতো এক্সামশ্যন কৰিব লাগিব গতিকে সেইখন আইনখন সংশোধন কৰি সেইটো তেখেতে দীঘলীয়া প্ৰচেছ এটা গভৰ্ণমেণ্টে কৰিব কিন্তু সেইটো এটা আশ্বাস দিছিলে আৰু আছিলে সংস্থাপন আৰু ক্ষতিপূৰণ উচ্ছেদিতসকলক ক্ষতিপূৰণ দিয়া হ'ব তেতিয়া সেইকাৰণে আমি তাৰ পৰা আলোচনাৰ পৰা ওলাইও আমি প্ৰেছ মিট দিছিলোঁ আমি মুখ্যমন্ত্ৰী মহোদয়ক তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আমি কৃতজ্ঞতা প্ৰকাশ কৰিছিলোঁ আৰু তাৰপিছত 2 মাৰ্চৰ পিছত আমি 5 মাৰ্চ 2023 19খন উন্নয়ন সমিতি আমি লগ লাগি এখন সাধাৰণ সভা দি তাতে আমি এখন কেন্দ্ৰীয় কমিটি আমি গঠন কৰিছিলোঁ আমাৰ উদ্দেশ্যটো আছিল যে 19খন সমিতিয়ে নিজাববীয়াকৈতো গভৰ্ণমেণ্টৰ লগত বা এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যোগাযোগ কৰাৰ আহ্বান জনাইছিল আপোনালোকে সহযোগিতা কৰিব GMDA প্ৰশাসনৰ লগত আমি সহযোগিতা কেনেকৈ কৰিম এতিয়া তেখেতসকলে কিবা এটা ইনফৰমেশ্যন দিব 19খন উন্নয়ন সমিতিক দি থাকিব এখন কেন্দ্ৰীয় কমিটি হ'লে ভাল হয় কেন্দ্ৰীয় কমিটিৰ জৰিয়তে সকলোৱে খা খবৰ পাব সেইকাৰণে 5 মাৰ্চত আমি কমিটি এখন গঠন কৰিছিলোঁ 2023 সেই কমিটি তাৰপিছত আমি ছেপ্টেম্বৰৰ 10 তাৰিখে 2023 সেইখন আমি আকৌ আৰু ডাঙৰকৈ এখন মিটিং কৰি আমি বহল ভিত্তিত সেইখন কেন্দ্ৰীয় কৰ্ণধাৰ কমিটিৰ নাম দি আজিলৈকে সেইখন কমিটি হিচাপে আমি চলি আছোঁ কিন্তু তেতিয়াৰ পৰা সেই 2023 মাৰ্চ মাহৰ পৰা আজিলৈকে আমি সৰ্বমুঠ 139খন মেমৰেণ্ডাম আমি দিছোঁ এই 3টা বিষয়ৰ ওপৰত এতিয়া তাৰে প্ৰথম যিটো কথাটো আছিলে যে উচ্ছেদিতসকলৰ সংস্থাপন এতিয়া উচ্ছেদিতসকলৰ সংস্থাপনটো আজিলৈকে একো হোৱা নাই এতিয়া মাটি তেখেতসকলে চিল কৰিলে খালী মাটিবিলাক কিন্তু তাতে উচ্ছেদিতসকলৰ সংস্থাপন GMDA বাৰু কৰিব নোৱাৰে যিহেতু মাটিৰ ষ্টেটাছটো চেঞ্জ হোৱা নাই এতিয়া সংৰক্ষিত এলেকা হৈ আছে তেওঁলোকে তাত কাকো বহাব নোৱাৰে কিন্তু আমাক এটা কথা কৈছিলে GMDA আলোচনাবিলাকত যে এই মাটিবোৰ খালী কৰি পেলাই আমি উন্নয়ন সমিতিক সমজাই দিম আপোনালোকৰ পুৰণা বাসিন্দাখিনিক তাতে বহাই দিব সেইটো আমি ডাইৰেক্ট নিদিওঁ আপোনালোকলে দিব কিন্তু সেই কামখিনি তেখেতসকলে নকৰিলে নকৰাৰ ফলত হ'ল কি সেই পুৰণা মানুহবোৰ সেই মানে যাৰ দখল কৰি থোৱা আছিলে যিবোৰ চিল কৰিছিলে তেওঁলোকে নিজে নিজে আহি বা বেনাৰ চেনাৰ ফালি কৰি তাতে সোমাই গ'ল আমি সেইবোৰ লিখিত অভিযোগো দিছোঁ অৱশ্যে GMDA তেওঁলোকৰ ওপৰত আপোনাৰ অভিযোগ ব্যৱস্থা ল'ব বুলিও কৈছিলে কিন্তু পিছলৈ একো নল'লে শেহতীয়াভাৱে যিখন আৰু আকৌ মানে বিল যিখন উত্থাপন কৰিছে বা আনিছে চৰকাৰে সেইখন বিষয়টো অকণমান সেইখনৰ বিষয়ে অৱশ্যে বাকী বিষয়টো ইতিমধ্যে আমাৰ আলোচনা এতিয়া যিহেতু আপোনাৰ মুখ্যমন্ত্ৰী মহোদয়ে 2 মাৰ্চৰ মিটিঙতে আশ্বাস দিছিলে যে সীমা নিৰ্ধাৰণ কৰাৰ পিছত সীমাৰ বাহিৰৰ যিখিনি ভূমি অৰ্থাৎ যিসকল বাসিন্দা তেওঁলোকৰ ভূমিৰ অধিকাৰ প্ৰদান কৰা হ'ব ইয়াতে তেখেতসকলক ই কৰা হ'ব কিন্তু তাৰ পিছতো তেওঁলোকে এখন নতুনকৈ আকৌ হয় সেইটোতো বাৰু আমাক 2023 অক্টোবৰ নৱেম্বৰৰ পৰা GMDAৰ লগত যিহেতু আমি পৰ্যায়ক্ৰমে আলোচনা কৰি আছিলোঁ তেতিয়া আমি সেই বিষয়টো আমি উত্থাপন কৰিছিলোঁ সদায় মিটিঙত মানুহখিনিৰ সংস্থাপনৰ লগতে আপোনাৰ ইয়াতে ডাক পৰ্টন অৰ্থাৎ শিলহাকু বিলৰ জলাশয় সংৰক্ষণ আইনৰ পৰা এইখিনি মুক্ত কৰাৰ কাৰণে
তেতিয়া আমাক কিন্তু কৈছিলে যে কামখিনি কৰিব লাগিব, নৱেম্বৰ ডিচেম্বৰৰ পৰা আমি আৰম্ভ কৰিম। তাৰ কাৰণে আমি এইটো ৰেভিনিউক আমি হস্তান্তৰ কৰিম, NOC GMDয়ে দিব, ৰেভিনিউক দিব, এই কামখিনি ৰেভিনিউ কৰিব। আমাক কিন্তু অক্টোবৰ নৱেম্বৰলৈকে GMDয়ে সেই কথাটো কৈ আছিল। তাৰপিছত হঠাৎ আপোনাৰ ডিচেম্বৰৰ পিছৰ পৰা তেখেতসকলৰ কথাবিলাক অকণমান সলনি হ'বলৈ ধৰিলে। খালী মাটিবিলাক যে কোনোবাই দখল কৰিছে বুলি আমি ইনফৰমেশ্যন আমি লিখিত আমি কমপ্লেইন দিছোঁ, লগে লগে একশ্যন ল'বৰ কাৰণে তেখেতসকলে অফিচাৰক কয়। কিন্তু ডিচেম্বৰৰ পিছৰ পৰা অৰ্থাৎ 24 জানুৱাৰী ফেব্ৰুৱাৰী মানৰ পৰা মানে সম্পূৰ্ণ কথাবোৰ অকণমান মানে ওলোটা হ'বলৈ ধৰিলে। তাৰপিছত কোনো ধৰণৰ একশ্যন নলয়, আৰু সেই কামটো যিটো দাগ কৰ্তনৰ কাৰণে যিখিনি কাম কৰিব বুলি পেলাই কৈছিলে সেইখিনি একো নকৰিলে। কিন্তু এতিয়া দেখা গ'ল ছেপ্টেম্বৰৰ ছাপ্লিমেণ্টাৰী বাজেটত আপোনাৰ আসাম আৰ্বান ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন এণ্ড কনজাৰ্ভেশ্যন এক্ট বুলি পেলাই এক্ট নহয় বিল বুলি পেলাই তেখেতসকলে যিখন কৰিলে বিল, কেতিয়া কৰিলে সেইখন আপোনাৰ এই ছেপ্টেম্বৰত হয়। সেইখন আপোনাৰ হোৱাৰ পিছতহে আমি কথাটো গম পালোঁ যে এইবাৰ এছেম্বলিত এইখন কৰিছে। তাৰপিছত আমি ড্ৰাফ্ট আমি যিটো কপি পালোঁ সেইটোত আমি দেখিলোঁ যে শিলখাকুবিলাক 2008ত আপোনাৰ সেই জলাশয় সংৰক্ষণ আইনৰ যিমানবিলাক শিলখাকুৰ দাগ আছিলে সমস্ত দাগ আকৌ এইখন বিলত 2024 বিলখনতো অন্তৰ্ভুক্ত কৰিছে। গতিকে তাৰ মানে সম্পূৰ্ণ এৰিয়া, গতিকে এইখিনিতো এতিয়া শংকিত হৈ পেলাই সীমাৰ বাহিৰৰ বাসিন্দাসকল এটা গুৰুত্বপূৰ্ণ বিষয়। আৰু এটা কথাটো লগতে এইটো যিহেতু তাৰ উচ্ছেদিত পুৰণা বাসিন্দাসকলে ইয়াত খালী মাটিবিলাক মানে 2 বিঘা 3 বিঘা আপোনালোকেও চাব বহু জেগাত মানে ডাঙৰ ডাঙৰ একোটা প্লট 1 বিঘা 2 বিঘা 3 বিঘাকে এনেকে এইবোৰ খালী হৈ আছে। এতিয়া কিছুমান তাতে ঘৰ বনাবলৈ লৈছে নতুন নতুন, প্ৰায় আপোনাৰ 214টা এনেকৈ চিল কৰিছিলে টোটেল ব্লক, কোনোবাটো 1-1.5 কথা মাটিৰো বা কোনোবাটো 2 বিঘা মাটিৰো। গতিকে ইয়াতেই প্ৰায় আপোনাৰ 200-300 মানুহ পৰিয়াল ইয়াতে সংস্থাপন হৈ যায় এইখিনি মাটিটো। গতিকে সেইবোৰ আপোনাৰ পিছলৈ এতিয়াতো তাতে মানুহে ঘৰ দৰ বনাই দিছে। গতিকে সেইবোৰ যদি তাতে মানুহ সংস্থাপন কৰিব লগা হয়, যদি জলাশয় হৈ থাকে তেতিয়াহ'লে তাতো সংস্থাপিত হৈ কোনো লাভ নাই, আকৌ উচ্ছেদ হ'বই লাগিব বা ভৱিষ্যতে আশংকাতে থাকিব। সেইকাৰণে আমাৰ দাবী সেইটো যে ইয়াতে থকাখিনিৰ লগতে সংস্থাপিত কৰিবলগীয়া সকলোকে মানে ভৱিষ্যত নিৰাপত্তাৰ কাৰণে 2 মাৰ্চৰ 2023 মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি অনুসৰি যাতে এইখিনি জলাশয় সংৰক্ষণ আইনৰ পৰা এইখিনি আমাৰ সেইটোৱে আমি এটা দাবীতে আছোঁ। আজিলৈকে 139খন আমাৰ মেমৰেণ্ডামৰ আমি যাকেই নিদিছোঁ, আমি সেই কথাৰ ওপৰতে ভিত্তি কৰি আমাৰ দাবী সেইটোৱেই যে উচ্ছেদিত পুৰণা বাসিন্দাসকলৰ সংস্থাপন। আমি এটা পুৰণা শব্দটো এইটো কাৰণে আনিছোঁ, মুখ্যমন্ত্ৰী মহোদয়ে 2008 বুলি কৈছিলে, কিন্তু আমাৰ এনেকুৱাও আছে ধৰক কিছুমান 2010-11তো আহিছে। 11তো আমাৰ তেতিয়া চৰকাৰৰ লগত আলোচনা হৈছিলে, তেতিয়া ভূমিধৰ বৰ্মন দেৱৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছিলে, আপুনি হয়তো জ্ঞাত বা আমাৰ এখেতো আছিল তেতিয়া আমিও আছিলোঁ সেই সময়ত। তাৰপিছত ৰবীন বৰদলৈদেৱৰ নেতৃত্বত দিছিলে 10,000 টকা প্ৰিমিয়ামত মাটিত থকা বাসিন্দাসকলক 10 বছৰ আগৰ বাসিন্দাসকলক পত্তন দিবলৈকে ওলাইছিলে মাটি। কিবা কাৰণে ৰাজনীতিক মেৰপাকত তেতিয়া সেইখিনি কাম নহ'ল। গতিকে আমি সেইকাৰণে সেইটো কৈছোঁ যে সেই সময়তো থকা মানুহ 2010-11 পুৰণা বাসিন্দা, এতিয়াৰ পৰা 12 বছৰ আগৰো। গতিকে তেখেতসকলকো ইয়াত ৰাখিব লাগে, সংস্থাপিত কৰিব লাগে। তেওঁলোকৰ থাকিবলৈকোতো জেগা নাই, খিলঞ্জীয়া মানুহ বিভিন্ন কাৰণত অসমৰ বিভিন্ন জেগাৰ পৰা ইয়ালৈ আহিছে। গতিকে এতিয়া মোৰো নিজৰ আপোনাৰ 2টা ঘৰ ভাঙিছে, মোৰো ঘৰ ভাঙিছে, মইতো 2018 আগৰ মানুহ, মোৰ ল'ৰা বোৱাৰীৰ ঘৰ ভাঙিছে। গতিকে মোৰ এতিয়া থাকিবলৈতো গুৱাহাটীত ক'তো জেগা নাই, ক'তোৱেই নাই, গাঁৱতো নাই। গাঁৱৰ পৰাও আমি আপোনাৰ আগ্ৰাসনত প্ৰব্ৰজনকাৰী আগ্ৰাসনত আমি নিজৰ মাটি বাৰী তাতে হেৰুৱাই মানে আপোনাৰ যদিও সেইটো কথা ক'ব নোৱাৰি বাংলাদেশী মূলৰ আমাৰ অঞ্চলবোৰ সেইবোৰে অধ্যুষিত অঞ্চল, গতিকে তাৰ পৰা আমি গুচি আহিব লগা হ'ল। গতিকে গাঁৱতো আমাৰ এতিয়া একো নাই। গতিকে এতিয়া মই নহয়, মোৰ নিচিনা এনেকুৱা বহুত খিলঞ্জীয়া মানুহ আছে বিভিন্ন কাৰণত গাঁৱৰ পৰা ইয়াত আহিছে। এতিয়া এই বিলখন যদি প্ৰযোজ্য হৈ যায়, এতিয়া ৱাটাৰ বডিজ এক্টৰ অধীনত যিসকলক উচ্ছেদ কৰা হ'ল, পৰৱৰ্তী সময়ত যিখন 2024 বৰ্ষত যিখন চৰকাৰে পুনৰ এখন বিল আনিলে, এই বিলৰ অধীনত মিলি সমুদায় কিমানমান মানুহ ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে? এতিয়াতো প্ৰায় আপোনাৰ আৰু প্ৰায় 1600 পৰিয়াল আছে। 1600 আগতে 1203টা প্ৰায় 1600 পৰিয়াল আছে। গতিকে 19খন উন্নয়ন 3000 পৰিয়াল হ'ব। 3000 পৰিয়াল, 3000 কিন্তু মানুহ কিমান হ'ব? 3000 পৰিয়ালৰ মানুহ কিমান হ'ব? আৰু যিখিনি মানুহ স্বাধীন ভাৰতৰ নাগৰিক আৰু যি নাগৰিকৰ অন্ন বস্ত্ৰ আৰু বাসস্থান মৌলিক অধিকাৰ, যাক সংবিধানে এই অধিকাৰ প্ৰদান কৰিছে, সেই অধিকাৰৰ পৰাও এতিয়া বঞ্চিত হোৱাৰ পথত শিলহাকক আশে পাশে থকা বা শিলহাকৰ বুকুত থকা বাসিন্দাসকল। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ভিডিঅ'টি সামৰিবলৈ ওলাইছোঁ। যিসকলে আমাৰ আজিৰ ভিডিঅ'টি চাই আছে তেওঁলোকক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছোঁ। আৰু ইয়াৰ লগে লগে সময়ৰ নিনাদ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি আমাৰ
যাত্ৰাপথৰ সহায়ক হয় যেন